हेलो एवरीवन नतुन एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো ভোগালী বিহুৰ আগতীয়াকৈ আপোনালোকলৈ বহুত শুভেচ্ছা থাকিল ভোগৰ উৎসৱ ভোগালী আপোনালোকে একদম ৰহৰমলাকে খাওক ভোগ কৰক আৰু বিহুলৈ মাত্ৰ 5টা দিন আছে ৰাতিপুৱাই বৰা চাউল তিয়াই থৈছো বৰা চাউলৰে নিমখীয়া ঘিলা পিঠা বনাম আৰু বৰা চাউলৰ খোলা পিঠা বনাম খোলা পিঠা ৰেচিপি আগতে দিয়া আছে কিন্তু বহুতে মোক কৈ আছিল আৰু মানে মিক্সিতনো মই কেনেকে খুন্দি খোলা পিঠা বনাও আৰু এতিয়া ঘৰতে মানে হিলিখাৰ ঢেকি আছে আৰু হিলৰ খুবলি থকা ঢেকি ঘৰতে আছে কিন্তু ঢেকিত মানে পিঠাগুৰি খুন্দিবলৈ হলে দুজন মানুহ লাগে এতিয়া মানে ঘৰত মানুহ নাই সেইকাৰণে মই মা ঢুকুৱাৰ পাছৰ পৰা আৰু মানে মিক্সিতে পিঠাগুৰি খুন্দি খোলা পিঠা বিহুৰ পিঠা এনেকে বনাও আৰু বেছি কষ্টও নাই ৰাতিপুৱা তিয়াই থৈছো চাউল কেটা আৰু এতিয়া টুকি থৈ আহিছো বলকচোন কি কেনেকেনো বনাও আৰু কি প্ৰসেসৰে মই পিঠা বনাও আৰু কেনেকে মই মানে এমাহলৈকে ধুনিয়াকে থৈ খাব পৰাকে কেনেকে থম আপোনালোকৰ লগত শেয়াৰ গুটেইখিনি শেয়াৰ কৰিম এতিয়া প্ৰথমতে বলক পাকঘৰলৈ যাওঁ আৰু পিঠাগুৰি কেটা প্ৰথমতে খুন্দি লওঁ এইখিনি মই 2 কেজি চাউল ৰাতিপুৱা তিয়াই থৈছিলো এতিয়া টুকি থৈ গৈছো আৰু টুকি পেলাই খৰাহিত দি পেলাই এনেকুৱা কটন কাপোৰ এখনৰ ওপৰত খৰাহিটো টুকি দিলে একে জোৱা হৈ থাকে তেতিয়া খুন্দিবলে লদাও নহয় আৰু পিঠাটো ধুনিয়াকে উঠে আপোনালোকক দেখাই যাম এতিয়া মই পিঠাগুৰিখিনি খুন্দি লওঁ বিট লৈছো খোলা পিঠা বিটৰ কালাৰ দিম বিট এটা গুচাই লওঁ বিট দুটাই পিহনাত মাৰি ললো ইয়াৰে কালাৰ খোলা পিঠাত দিম বিটখিনি মই বাটি এটাতে ইয়াৰ ৰসখিনি পুৰা উলিয়াই লওঁ এইখিনি ৰস উলিয়াই ললো দৰকাৰ পৰিলে আৰু অলপ উলিয়াই লওঁ এইখিনি উলিয়াই ললো এতিয়া মিক্সি বাটিটোতে চাউলৰ লগত বিটৰ ৰস অকণ দি দিলো পিঠাগুৰি ধুনিয়াকে গুড়া হ'ল আৰু পিঠাগুৰি সদায় এনেকে মিহি চালনিত চালিব লাগে তেতিয়া পিঠা কেটা ধুনিয়া হয় এয়া প্ৰথম বেছ গুড়া কৰা হৈ গ'ল এনেকৈ মই গোটেইখিনি পিঠাগুৰিখিনি খুন্দি লওঁ এতিয়া পিঠাগুৰিখিনি খুন্দা হ'ল এইখিনি বিট দি খুন্দা আৰু এইখিনি ঘিলা পিঠাৰ কাৰণে খুন্দিলোঁ আৰু এতিয়া এই নাৰিকলটো ৰুকি লওঁ এই খোলা পিঠা বনাবলৈ নাৰিকলটো ফালি ললো এতিয়া ৰুকি লওঁ নাৰিকলটো ৰুকা হৈ গ'ল নাৰিকলটো ডাঙৰ আছিলে এক থাল ওলাইছে একদম পুৰা গেছত কেৰাহী এখন বহাই দিছো নাৰিকলখিনি ভাজি লওঁ গুড় দি দিছো 1.5 কাপ নাৰিকলটো ডাঙৰ আছিলে সেইকাৰণে গুড়টো সৰহকৈ দিছো এইখিনি মিডিয়াম ফ্লেমত ধুনীয়াকৈ ভাজি লওঁ যেতিয়ালৈকে ইয়াৰ পানীটো শুকাই নাযায় আৰু গুড়খিনি মেল্ট হৈ নাযায় নাৰিকলখিনি মোৰ গোটেই পানীটো শুকাই গ'ল আৰু ধুনীয়াকৈ ভাজ খাই গ'ল আৰু এতিয়া কেৰাহীৰ পৰা এৰি গৈছে এতিয়া নাৰিকলখিনি মোৰ একদম ৰেডি হৈ গৈছে একাপ বাকলি নোহোৱা তিল লৈছো এইখিনি 2 মিনিটমান ভাজিলো আৰু 2 মিনিটমান ভাজি লওঁ তাৰপিছত এইখিনি মিক্সিত গুড়া কৰি ল'ম এই পিঠাগুৰিখিনি এতিয়া ডাইৰেক্ট মই এতিয়া পিঠা বনালে পিঠা কোনো কাৰণত নুঠে এয়া ফুৰফুৰিয়া হৈছে আৰু মিক্সি পিঠাগুৰি মানে যিমানেই মানে এনেকৈ টিপি থলেও পিঠা কোনো কাৰণত নুঠে এতিয়া মই আপোনালোকক দেখাম মইনো কেনেকৈ বনাওঁ পিঠাগুৰিখিনিত মই এয়া পানী লৈছো 2 চলুমান পানী দি দিম আৰু গোটেই পিঠাগুৰিখিনি মুঠি পেলাম সৰহকৈ দিব নালাগে খালি সেমেকা ভাৱটো আনিবৰ কাৰণে মাত্ৰ 2 চলুমান পানী দিব লাগে এতিয়া মই 2 চলু পানী দিলো 2 চলু পানী নহবও পাৰে পিঠাগুৰিটো ড্ৰাই হোৱাৰ আৰু মিক্সিত খুন্দা পিঠাগুৰি গৰম হৈ যায় থৈ দিলেও পিছত আৰু শুকাই যায় মানে পিঠা কোনো কাৰণত নুঠে কলপাত দি ঢাকি থলেও নুঠে আৰু ফ্ৰিজত থৈ দিলেও নুঠে এতিয়া আকৌ অকণমান দিছো পানী এনেকৈ মই এতিয়া ডাঙৰ চলু গ'লে 2 চলু পানী দিছো এইখিনি গোটেইখিনি মুঠি পেলাম এতিয়া পিঠাগুৰি এয়া মোৰ পুৰা এয়া লদা হৈছে ফুৰফুৰিয়া হোৱা নাই এনেকৈ জোৰ কৰি দিলেহে এই লাডুটো ভাঙিব এতিয়া কুলা এখন লৈছো তাত কলপাত এখন লৈছো আৰু কমাই পিঠাগুৰিটো ধুনীয়াকৈ চালি
গোটেইখিনি একেবাৰে নাচালোঁ, এইখিনি ঢাকি থ'ম আৰু যিকেইটা বনাম সেইকেইটা চালি ল'ম, সেইকেইটা শেষ হ'লেহে আকৌ নেক্সটখিনি চালি ল'ম। এতিয়া মই এনেকৈ লাহে লাহেকৈ আৰু এনেকৈ যদি পিঠাগুড়ি চালি পেলাই পিঠা বনাই এটাও নাভাঙে। আপোনালোকক মই দেখাই দিছোঁ। এতিয়া এইখিনি চালি লোৱা পিঠাগুড়িখিনি চৰিয়া এটাতে উলিয়াই লওঁ। এইখিনি চৰিয়া এটাত উলিয়াই ল'লোঁ। এতিয়া এইখিনি পিঠা বনাই লওঁ আৰু এতিয়া এইখিনি ঢাকনা এখন মাৰি থৈ দিওঁ। এইখিনি পাছত চালিম আৰু এতিয়া এইখিনি পিঠা বনাই লওঁ। তেৱাখন অকণ বেছি গৰম হৈছে, সেইকাৰণে ফ্লেমটো আৰু অকণমান ল' কৰি দিওঁ। পিঠাকেইটা নাৰিকল দিয়ে বনাইছোঁ, তিল দিও কেইটামান বনাম, তিলকেইটা ভাজি থৈছোঁ। দেখিছেনে এটাও ভগা নাই পিঠা। আৰু এনেকৈ পানী ছটিওৱা মেথডত বনাব, বহাগমহীয়াও পিঠা নাভাঙে। মই বহাগ বিহুতো পিঠা, এতিয়াতো বাৰু নতুন বৰা চাউল ইমান আঠাটো কম বেছি, কিন্তু বহাগমহীয়া পিঠাবিলাকৰ আঠাটো কমি যায়। মই বহাগমহীয়াও পিঠা এইটো মেথডতে বনাওঁ। পিঠা যিমান আঠা কম হোৱা বৰা চাউলৰো পিঠাকেইটা একেবাৰে এটাও নভঙাকৈ হয়, বৰ ধুনীয়া হয়। এতিয়া মূৰকেইটা অকণমান দেখিবলৈ বেয়া হৈ থাকিলে এইখনৰে অকণমান এৰুৱাই দিলেই হ'ল। এতিয়া একেবাৰে ধুনীয়া দীঘল দীঘল খিলখিলীয়া পিঠা হৈ যায়। এনেকৈ গোটেইকেইটা পিঠা বনাই লওঁ। এইখিনি মোৰ বনোৱা হৈ গ'ল আৰু থকাখিনি মই বনাই লওঁ। পিঠাকেইটা এনেকৈ টেৱাৰ ছাইডত দি পেলাই মচমচীয়া কৰিলে পিঠাটো বহুত দিনলৈকে ভাল হৈ থাকে, 1 মাহলৈকেও ধুনীয়া হৈ থাকে। সেইকাৰণে মই ছাইডত অলপ মচমচীয়া কৰি লৈছোঁ। এতিয়া তিল আৰু গুড় দি বনাওঁ। এইখিনি তিলখিনি মই গুড়া কৰি ল'লোঁ মিক্সিত আৰু গুড় সানি লৈছোঁ। কিন্তু বাকলি নোহোৱা নহয়, এটাও ভগা নাই পিঠা। এয়া চাওক, মই গোটেইকেইটা পিঠা বনাই লওঁ। এয়া মিক্সিত খুন্দা পিঠাগুড়িৰে খোলা পিঠা ৰেডি। এভাগ নাৰিকল দি বনালোঁ, এভাগ তিল দি বনালোঁ। আপোনালোকেও যদি মোৰ মেথডত বনোৱা নাই, এবাৰ ট্ৰাই কৰি চাব। খুব সহজ হয় আৰু মানে যেনেকৈ খুন্দিলেও পিঠাটো উঠিবই। আপোনালোকেও এই বিহুত এনেকৈ খোলা পিঠা বনাব আৰু এই ৰেচিপিটো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। নিমখীয়া পিঠা বনাবৰ কাৰণে 2 কাপ পিঠাগুড়ি লৈছোঁ। কমাই পিঠা বনাম এতিয়া আৰু চবগুটি আধা চামুচ দিলোঁ, কালজিৰা আধা চামুচ, জোখমতে নিমখ দিলোঁ। দি পেলাই এতিয়া কম কম পানী দি ধুনীয়াকৈ চফ্ট ডো এটা বনাই ল'ম। আৰু ডোটো একেবাৰে টাইট বনাব নালাগে, অলপ চফ্টেই বনাব লাগে। 10 মিনিটৰ কাৰণে ৰেষ্ট দি থ'লোঁ। ভজা তিল কেইটামান ফিলিং দিবৰ কাৰণে গুড়া কৰি ল'লোঁ আৰু এই পিঠাত দিয়া নাৰিকলখিনি বাচিছিলে এইখিনিও ফিলিঙত দি দিম। এতিয়া গুড় অলপ, এতিয়া তিল দি বনোৱা এটা ফিলিং আৰু নাৰিকলৰ এটা ফিলিং, মোৰ 2টা ফিলিং ৰেডি। ডোটো মোৰ ৰেষ্ট দি থোৱা 10 মিনিট হৈ গ'ল। এতিয়া সৰু সৰু বল বনাই ল'ম। গোটেইকেইটা বলকেইটা বনাই লওঁ আগতে। এইকেইটা বল বনাই ল'লোঁ। বল এটা লৈছোঁ, জইন কৰি দিম, দি দিম এনেকৈ। চাওক এনেকৈ বনাই হাতত অকণমান ৰিফাইন সানি পিঠাগুড়িৰ বলটো অকণমান আঙুলিৰে বহলাই দিলোঁ। তাতে তিলৰ ফিলিংটো দিলোঁ আৰু এনেকৈ লাহেকৈ আলসুৱা হাতৰে আনিব লাগিব, নহ'লে ভাঙি যাব। তেনেকৈ চিল কৰি দিম আৰু ফিলিংটো বাহিৰত ওলাব নালাগে আৰু এতিয়া চাওকচোন কিমান ধুনীয়া হৈছে, সুতুলি পিঠাৰ নিচিনা হৈছে। আৰু শুকান পিঠাগুড়ি সানি দিলোঁ আৰু
আধাখিনি মই নাৰিকলৰ ফিলিং দি বনাম, আধাখিনি তিলৰ ফিলিং দি বনাম। এইটো নাৰিকলৰ ফিলিং দি বনালোঁ। এনেকৈ গোটেইখিনি বনাই লওঁ। পিঠাখিনিত গোটেই ফিলিং ভৰোৱা হৈ গ'ল। জোন পিঠাৰ নিচিনাও বনাইছোঁ, সুতুলি পিঠাৰ নিচিনাও বনাইছোঁ, মুঠিয়া পিঠাৰ নিচিনাকৈও বনালোঁ। এখন বহাই দিছোঁ, তাতে জোখমতে তেল দি দিওঁ। তেলখিনি গৰম হৈছে আৰু পিঠা এটা এটাকৈ মিডিয়াম ফ্লেমত ভাজি ল'ম। আৰু যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে পিঠাখিনি নলৰাওঁ। আৰু পিঠাখিনি অকণ দূৰে দূৰে দিব লাগিব। বৰা চাউলৰ পিঠা, নহ'লে আঠা আছে লাগি ধৰিব। সেইকাৰণে মই এনেকৈ হাতৰে লৰাই দিছোঁ অকণ কেৰাহীটো। এতিয়া ইয়াৰ ৰঙচুৱা হোৱাৰ পাছত মই লুটিয়াই দিছোঁ। আৰু এইখিনি বেছি সময় নালাগে, 5 মিনিটত বেষ্ট হৈয়ে যায়। এইখিনি কাঢ়ি থ'ম আৰু নেক্সট বেষ্টটো এনেকৈ ভাজি ল'ম। বহুত টেষ্টি হয় এইটো পিঠা, আপোনালোকেও ট্ৰাই কৰি চাব। নেক্সট বেষ্ট এনেকৈ দি দিওঁ আকৌ। এইখিনি মুঠিয়া পিঠা, মুঠিৰ নিচিনাকৈ বনাইছোঁ। এনেকৈ নিজৰ ইচ্ছা অনুযায়ী শ্বেপ দিলেই হ'ল। আৰু নেক্সট বেষ্টখিনিও হৈ গ'ল। নিমখীয়া পিঠা হৈ গ'ল, ভিতৰত ফিলিং দিয়া নিমখীয়া পিঠা। বহুত টেষ্টি হয়। আপোনালোকেও যদি বনাই খোৱা নাই ট্ৰাই কৰি চাব এইবাৰ বিহুত। আৰু ৰেচিপিটো ভাল পাই যদি লাইক এটা কৰিব। খোলা পিঠাখিনি ঠাণ্ডা হোৱাৰ পাছত এইখিনি মই কণ্টেনাৰ এটাত পেপাৰ পাৰি ধুনীয়াকৈ ভৰাই দিলোঁ। এটা কণ্টেনাৰ এতিয়া বাহিৰত উলিয়াই থ'ম আৰু এটা কণ্টেনাৰ মই ফ্ৰিজত একদম ঢাকনা মাৰি থৈ দিম। এইখিনি মোৰ পিঠা যদি এমাহলৈকেও থাকে, কিন্তু পিঠাকেইটা বেয়া নহয়। এনেকৈ ঢাকনা মাৰি ফ্ৰিজত থৈ দিব। আজি মোৰ পিঠাৰ ৰেচিপি দুটা কেনে পালে জনাব। আজি মোৰ পিঠাৰ ৰেচিপিকেইটা যদি ভাল পায় লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। হেপ্পী মাঘ বিহু, বাই।